নতুনকৈ প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ। নিম্ন প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈকে কৰ্মৰত হৈ থকা টিউটৰ শিক্ষক কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণ কৰাৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে ঘোষণা কৰা অনুযায়ী তেওঁলোকক 10 লাখ টকাৰ গ্ৰেচুইটি প্ৰদান কৰাৰ দাবীত ৰাজ্যৰ মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ জনায়। সকলো পৰ্যায়ৰ অৱসৰপ্ৰাপ্ত টিউটৰ আৰু মৃত টিউটৰ পৰিয়ালক মুখ্যমন্ত্ৰীয়ে পূৰ্বে ঘোষণা কৰা এককালীন 10 লাখ টকা অতি সোনকালে মোকলাই দিবলৈ অনুৰোধ জনাইছে অৱসৰপ্ৰাপ্ত টিউটৰ শিক্ষক কৰ্মচাৰীসকলে। কৰ্মৰত প্ৰাদেশিকৃত টিউটৰ আৰু একোমোডেট টিউটৰৰ দৰমহা বৃদ্ধি কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়। দৰং জিলা অৱসৰপ্ৰাপ্ত টিউটৰ সন্থা নামেৰে এটি নতুন সন্থা গঠন কৰা হৈছে। সমিতিখনৰ মুখ্য উপদেষ্টা হিচাপে ক্ৰমে আজিজুৰ ৰহমান, গোলোক শইকীয়া, ভুৱন চন্দ্ৰ বৰা, সভাপতি হিচাপে ইউনুছ আলী, উপসভাপতি দিলীপ কুমাৰ নাথ, সম্পাদক ৰাজেন্দ্ৰ নাথ ডেকা, সহকাৰী সম্পাদিকা মঞ্জুলা চহৰীয়া, সদস্য ক্ৰমে ফাৰুক হুছেইন, কিৰণ ডেকা, দিনাৰাম চহৰীয়া, গোলাপ বৰা আৰু আহমদ আলীক সদস্য হিচাপে লৈ দৰং জিলা অৱসৰপ্ৰাপ্ত টিউটৰ সন্থা গঠন কৰা হৈছে। সভাৰ সিদ্ধান্ত মৰ্মে অৱসৰপ্ৰাপ্ত টিউটৰৰ বিভিন্ন সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু অতি শীঘ্ৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিব, আলোচনাত বহিব। টিউটৰ শিক্ষক কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত পৰিয়াল পোহপালন দিয়াত বহুত অসুবিধাৰ সন্মুখীন হৈছে। সেয়েহে এই টিউটৰ শিক্ষক কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণ কৰাৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছিল সেই ঘোষণা কাৰ্যকৰীকৰণ কৰক, 10 লাখ টকাৰ গ্ৰেচুইটি প্ৰদান কৰাৰ সিদ্ধান্ত ল'ব লাগে ৰাজ্য চৰকাৰে।